সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 26 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাওক। সকলোখিনি কথা আপোনালোকক জনাবলৈ গৈছোঁ। ভিডিঅ'টোৰ শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে দিল্লী বিমানবন্দৰত ভয়ংকৰ ঘটনা। উৰণৰ প্ৰস্তুতিৰ সময়তে বিমানৰ ইঞ্জিনত লাগিল জুই। তো এনেকুৱা ধৰণৰ খবৰবিলাক প্ৰায় আহি থকা দেখা যায় আৰু আমি এইখিনি ক্ষেত্ৰত নিজেই সতৰ্ক হ'ব লাগিব। নিজেই মানে কি যিসকল বিমানবন্দৰত কৰ্তৃপক্ষ থাকে তেওঁলোকে যেনেদৰে কামসমূহ কৰিব লাগে ভালদৰে কৰিব লাগিব। কাৰণ কেলে এখন বিমানত বহুতো যাত্ৰী তেনেদৰে যাত্ৰা কৰে আৰু সকলোৰে জীৱন সেই এজন পাইলট বা সকলো সেই ষ্টাফৰ ওপৰতে নিৰ্ভৰ কৰে। সেইবাবে আমি সকলোখিনি কাম সাৱধানে কৰা উচিত আৰু কোনো ধৰণৰ এতিয়ালৈকে ক্ষয় ক্ষতি হোৱা নাই বা তেনেকুৱা ধৰণৰ কোনো বিপদ হোৱা নাই। কিন্তু দিল্লী বিমানবন্দৰত ভয়ংকৰ এই যি ঘটনা, উৰণৰ প্ৰস্তুতিৰ সময়তে বিমানৰ ইঞ্জিনত লাগি জুই। তো প্ৰথমতে সেইখিনি সকলোখিনি মীমাংসা হৈ পৰে আৰু যাত্ৰীসকল ছেফ হয়। নেক্সট খবৰ হৈছে গুৱাহাটী মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত 3গৰাকী যুৱতী। তো এতিয়া এইকেইদিন আমি যদি চাওঁ সঁচাকৈ আমি এই খবৰবিলাক দুৰ্ঘটনাৰ খবৰবিলাক সঁচাকৈ বহুত বেছি হ'বলৈ ধৰিছে আৰু ইয়াৰ বাবে কোন দোষী বা কোন নিৰ্দোষী এইখিনি ক'বলৈ নাযাওঁ। বিশেষকৈ আমি এতিয়া কি কৰিব লাগিব, এই যে আমাৰ দুৰ্ঘটনাবিলাক হৈ আছে তো আমি নিজেই বহুত বেছি সাৱধান হ'ব লাগিব। এতিয়া অত্যাধুনিক বস্তুবিলাক যিমানেই ওলাইছে, গাড়ীয়ে হওক যি নহওক যেনেকুৱাই নহওক, তো সিমানেই দুৰ্ঘটনাবিলাক বহুত বেছি হোৱা দেখা গৈছে আৰু বহুত বেছি এটা দুখ লগা বিষয় যি গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত 3গৰাকী যুৱতী। তো এই ক্ষেত্ৰত আমি সকলোৱে সাৱধান হ'ব লাগিব যাতে এই যে হঠাতে আকস্মিকভাৱে হোৱা দুৰ্ঘটনাবিলাক হ্ৰাস হয়, কম হয়। কাৰণ কেলে এতিয়া যি 3গৰাকী যুৱতী তেওঁ সেইখিনি নিহত হ'ল, তেওঁলোকৰ ঘৰখনত কেনে এটা পৰিৱেশ হৈছে সেইটো আমি ভাবিব লাগিব। আৰু বিশেষকৈ এই যে এটা দুৰ্ঘটনা হোৱাৰ পিছত যিটো আমাৰ পৰিয়ালৰ মাজলৈ যায় বাৰ্তা বা তেওঁ নিহত হোৱাৰ পিছত, তো এইখিনি চিন্তা কৰি আমি অতি সাৱধানে আমি সকলোৱে আগবাঢ়িব লাগিব গাড়ীখন ওলাই যোৱাৰ সময়ত। নেক্সট খবৰ হৈছে নগাঁও আৰক্ষী জালত মৰিকল ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড। তো এতিয়া তেওঁলোক জালত পৰিছে, গ্ৰেপ্তাৰ কৰিছে। যিটো ঘটনা হৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে যে মৰিগাঁৱৰ যি মৰিকলং যিটো ডকাইতি ঘটনা হৈছিলে, ডকাইতি কাণ্ড হৈছিলে, সেইটো তো মাষ্টাৰ মাইণ্ডক তেনেদৰে সেইখিনি গ্ৰেপ্তাৰ কৰা হৈছে। নেক্সট খবৰ হৈছে ভাৱনা শৰ্মাৰ নাটক অন্ত। তো এতিয়া ভাৱনা শৰ্মাৰ বিষয়ে আপোনালোকে সকলোখিনি গম পাইছে, কি কেনেকুৱা ধৰণৰ সকলোখিনি প্ৰেমজনিত কাৰণক লৈ এই কাণ্ড কৰিছিলে আৰু সকলোখিনি তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। তো আপোনালোকে সকলোখিনি খবৰ পাইছে। তো এতিয়া এই যি ভাৱনা শৰ্মাৰ নাটক অন্ত কৰা বুলি সকলোৱে কেনেদৰে কৰা হৈছে। নেক্সট খবৰ হৈছে আপৰ 7 সাংসদ বিজেপিক যোগ দিয়াক লৈ উত্তাল দেশৰ ৰাজনীতি। তো এতিয়া যিহেতু 7জনকৈ আপৰ সাংসদে বিজেপিত যোগ দিলে, তো ইয়াক লৈ হৈ পৰিছে দেশৰ ৰাজনীতিত উত্তাল যে কিয় কৰিব লাগিলে, কিয় যোগদান দিলে, কিয় এনেকুৱা ধৰণৰ এইখিনি বিভিন্ন ধৰণৰ কথা বাৰ্তা লৈ এতিয়া তেওঁলোকৰ সেইখিনিক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকা দেখা গৈছে। তেতিয়া হয় আপৰ 7 সাংসদে বিজেপিক যোগ দিয়ালৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। নেক্সট খবৰ হৈছে বেদখলকাৰীক কবলত কোকৰাঝাৰ চিকনা জুহাল ৰাষ্ট্ৰীয় উদ্যান। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে আগন্তুক সময়ত চৰকাৰ গঠন হোৱাৰ পাছতে এই যি অবৈধভাৱে যিসকলে তেওঁলোকে চৰকাৰী মাটি দখল কৰি আছে, সত্ৰ মাটি হওক বা যেনেদৰে নহওক, সকলোখিনি আমি 1 ইঞ্চি মাটি নিদিওঁ, সকলোখিনি আমি কি কৰিব লাগিব, উচ্ছেদ কৰিব লাগিব। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে স্পষ্টকৈ জনাইছে। তো এই খবৰসমূহ হৈ থকাৰ মাজতে দেখা গৈছে যে বেদখলকাৰী কবলত কোকৰাঝাৰ চিকনা জুহালাও ৰাষ্ট্ৰীয় উদ্যান। তো এতিয়া ক্ৰমান্বয়ে তাত এইখিনি যি বেদখলকাৰী ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। নেক্সট খবৰ হৈছে প্ৰাণৰ শিল্পী আজীৱন জীয়াই ৰখাৰ প্ৰয়াস, টিয়কৰ জাজিমুখ ওপৰ সগুন পাৰাবাসী পদক্ষেপ। তো এতিয়া হয় জাজিমুখৰ তো তেওঁলোকে কি কৰিছে, লুইতৰ পাৰত ভূখণ্ডক জুবিন সেউজ চাপৰি নামে নামাকৰণ কৰিছে। তো জুবিন গাৰ্গৰ সোঁৱৰণত এইখিনি এনেদৰে কৰা দেখা গৈছে। প্ৰাণৰ শিল্পীগৰাকী আজীৱন জীয়াই ৰখাৰ প্ৰয়াস আমি কৰিবই লাগিব। আমি তেওঁক জীয়াই ৰাখিবই লাগিব। আমাৰ অসমৰ সংস্কৃতিৰ বাবে হওক বা আমাৰ অসমখনৰ বাবে হওক, যিখিনি অৱদান তেওঁ দি থৈ গৈছে আমি কেতিয়াও সেইখিনি আমি পাহৰিব নোৱাৰোঁ। আমি সদায় আজীৱন জীয়াই ৰখাৰ চেষ্টা কৰিবই লাগিব, আমি জীয়াই তুলিবই লাগিব।
নেক্সট খবৰ হৈছে চাপৰত ভয়ংকৰ দুৰ্ঘটনা তো নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চিপাহী ভৰ্তি ট্ৰাক তো সেয়াই আমি ভিডিঅ' যদি পোনপ্ৰথমে আমি এইখিনি যদি খবৰসমূহ চাওঁ তেনেহ'লে আমি নিশ্চয় দেখিছোঁ যে এই দুৰ্ঘটনাবিলাকতো আমি কৰোঁ বুলি কোনো নকৰে কিন্তু কথাটো হ'ল কি এই যে আমি দুৰ্ঘটনাবিলাক আমি সঁচাকৈ প্ৰত্যেকেই আমি সচেতন হ'ব লাগিব আমি সজাগ হ'ব লাগিব আমি সাৱধানে থাকিব লাগিব সাৱধানে আমি যাত্ৰা কৰিব লাগিব নহ'লে এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহিয়ে থাকিব নেক্সট খবৰ হৈছে আমগুৰিত ঐতিহাসিক বৰঢাপ খান্দিলে দুষ্কৃতিকাৰীয়ে আৰু বৰঢাপ খন্দাৰ পিছতে আটাচুৰ প্ৰক্ৰিয়া তো এতিয়া পূৰ্বতেও এনেদৰে বৰঢাপ খান্দিছিলে তাৰ পৰা সেইখিনি আটাচুৰে সেইখিনি তেওঁলোকৰ প্ৰশাসনক জনাইছিলে তাৰপিছত সকলোখিনি মেৰামতি হৈছিলে আকৌ পুনৰ এই বৰঢাপত যি আমগুৰি ঐতিহাসিক বৰঢাপত আকৌ তেনেদৰে তেওঁলোকে সেইখিনি বিভিন্ন লোকে খন্দা দেখা পোৱাৰ পাছত আটাচুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তো আমগুৰি ঐতিহাসিক বৰঢাপ খান্দিলে দুষ্কৃতিকাৰীয়ে আৰু বৰঢাপ খন্দাৰ পাছতে আটাচুৰ প্ৰতিক্ৰিয়া নেক্সট খবৰ হৈছে এইবাৰ ৰাইজে এবাৰ কংগ্ৰেছৰ পক্ষে ভোট দিছে তো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যিহেতু এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি তেওঁলোকেতো এতিয়া সেইখিনি ঘোষণাই কৰি দিছে তেওঁলোকে সেইখিনি কৈছে যে এইবাৰ ৰাইজে কংগ্ৰেছৰ পক্ষে ভোট দিছে বিজেপিয়ে যি তেনেদৰে কামবিলাক কৰিছে বা বিজেপি যি আচৰণ এইখিনিত ৰাইজ অতিষ্ঠ হৈছে আৰু ইয়াক লৈ এতিয়া এইবাৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো বিচাৰিছে ৰাইজে তো আগন্তুক এতিয়া 4 মে তাৰিখে এইখিনি ফলাফল দিব গম পোৱা যাব কি কেনেদৰে হয় তো দেৱব্ৰত শইকীয়া জনাইছে যে ৰাইজে এইবাৰ কংগ্ৰেছৰ পক্ষে ভোট দিছে নেক্সট খবৰ হৈছে এইবাৰ চিপৰাং বধ হ'ব যিসকলে চিপৰাং মাৰিলে বা চিপৰাং তেনেদৰে মৰা দেখা গ'ল ৰাতি যদি মোৰ লগত কথা পাতি থাকে তেনেহ'লে ৰাতিপুৱালৈ বেলেগ এটা পক্ষত কথা পতা দেখা যায় আৰু এইবাৰ মই চিপৰাং যিসকলে মাৰিছে মই তেওঁলোকক বধ কৰিমেই এতিয়া যিহেতু মই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছোঁ পশ্চিমবংগত এনেদৰে জনাইছে দিগন্ত কলিতা ডাঙৰীয়াই কৈছে যে যদি মই জিকো এইবাৰ চিপৰাং মহাসকল বধ হ'ব আৰু যদি তেনেহ'লে মই পৰাস্ত হওঁ তেনেহ'লে মোক বধ কৰিব পাৰে কোনো ধৰণৰ মোক ইয়াত ক'বলগীয়া নাই নেক্সট খবৰ হৈছে এইবাৰ আমাৰ চৰকাৰে হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নাথাকে হিমন্ত বিশ্ব শৰ্মাই যি যেনেদৰে শাসন কৰিছে তাৰ ৰাইজ অতিষ্ঠ হৈছে আৰু ইয়াক লৈ কোনো পক্ষে মানে ল'ব নোৱাৰে ৰাইজে আৰু এইবাৰ আমাৰ চৰকাৰে হ'ব বুলি এনেদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে এইবাৰ আমাৰ চৰকাৰে হ'ব এতিয়া 4 মে'ত নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন এতিয়া দেখা গৈছে ৰাজ্যৰ ৰাজনীতিবিলাকত প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ মতামত দাঙি ধৰিছে যে কেনেকুৱা হ'ব কি ফলাফল হ'ব তথাপিতো এতিয়া 4 মে'লৈ আমি অপেক্ষা কৰিব লাগিব প্ৰত্যেকে নিজৰ কথা সেইখিনি উল্লেখ কৰিছে যদিও তো আজি 26 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাতে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱা আশা